ঐতিহাসিক মহগুলি চাপৰিৰ আজিৰে পৰা আৰম্ভ হৈছে ঢকুৱাখানাৰ ঐতিহাসিক ফাট বিহু আৰু মই দেখুৱাই আছোঁ যে ফাট বিহুৰ এক পৰিৱেশ পতাকা উত্তোলনেৰে আজি ফাট বিহু আৰম্ভ হৈছে আৰু বয়োজ্যেষ্ঠসকলৰ যি বিহু সেই বিহু ইতিমধ্যে চলি আছে আমি পোনপটীয়াভাৱে দৰ্শকসকলক ফাট বিহুৰ যি ঐতিহ্য বা ফাট বিহুৰ যি মাদকতা সেই মাদকতাৰ মাজলৈ লৈ যোৱাৰ চেষ্টা চলাইছোঁ আৰু এনেদৰে এতিয়া মহগুলি চাপৰি উখল মাখল পৰিৱেশ বিৰাজ কৰিছে আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে কি ক'ব যে ৰাইজক ইতিমধ্যে আমাৰ তিনিদিনীয়া কাৰ্যসূচী প্ৰথম কাৰ্যসূচী দুটা হৈ গৈছে এতিয়া মুকলি মঞ্চ হ'ব তাৰপিছত আমাৰ বিহু হ'ব ইতিমধ্যে আমাৰ প্ৰায় 200ৰো অধিক বিহু দলে আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে আৰু নিশ্চিত কৰিছে অংশগ্ৰহণ কৰাৰ গতিকে আমি ভাবিছোঁ যে আমাৰ বিশ্ব দৰবাৰলৈ নিবৰ কাৰণে ঢকুৱাখানা ইয়াৰ আমঠু ফাট বিহু আৰু মহীয়ান কৰিবৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল বিহুৱা বিহুৱতী আহিব ৰাইজ আহিব সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ যাতে তেখেতলোকক আমি সেৱা কৰিবলৈ সুবিধা পাওঁ জ্ঞাপন কৰিছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ যে এইবাৰো আপোনালোকৰ বহু কাৰ্যসূচী আছে আৰু কিমানমান দল ইয়ালৈ আহিব বা কেনেধৰণৰ কাৰ্যসূচীসমূহ আছে আমি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ফাট বিহু উদযাপন কৰিবলৈ আয়োজন কৰিছোঁ আমি আশা ৰাখিছোঁ এইবাৰ 200তকৈ অধিক বিহু দলে ইয়াত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে আমাৰ উপ সমিতিবিলাকে তেওঁলোকৰ প্ৰস্তুতি প্ৰায় শেষ কৰিছে আমাৰ পিঠা পনা জা জলপান অতিথিক শুশ্ৰূষা কৰিবৰ কাৰণে অতিথিক আদৰিবৰ কাৰণে আমি অপ্ৰাণ চেষ্টা কৰিছোঁ আৰু আমি স্বেচ্ছাসেৱকসকলক অনুৰোধ জনাইছোঁ যাতে বিহুতলীলৈ অহা কোনো বিহুপ্ৰেমী ৰাইজে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি আমি দৃষ্টি ৰাখিবৰ কাৰণে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ এইবাৰ আমি আৰু এটা আহ্বান জনাইছোঁ যে আহক ফাট বিহুলৈ আহক ফাট বিহু উপভোগ কৰক জাতীয় সাজপাৰ পৰিধান কৰি ফাট বিহুলৈ আহক আৰু যিসকলে জাতীয় সাজপাৰ আনিবলৈ অসুবিধা হৈছে বা আনিব নোৱাৰিলে তেওঁলোকৰ কাৰণে আমি জাতীয় সাজপাৰ বিপণী তাত খুলি দিছোঁ তাৰ পৰা জাতীয় সাজপাৰ কম মূল্যত কিনিব পাৰিব আৰু পৰিধান কৰিবৰ কাৰণে আমি কক্ষ বনাই দিছোঁ মহিলা কক্ষ বেলেগ পুৰুষ কক্ষ বেলেগ গতিকে তেওঁলোকে তাত পৰিধান কৰি জাতীয় সাজপাৰ কম দামত কিনি পৰিধান কৰি ইয়ালৈ প্ৰৱেশ কৰিলে আমি অতি আনন্দ পাম আৰু জাতীয় সাজপাৰ পৰিধান নকৰিলে শুশ্ৰূষা কৰিবলৈ আমাৰ অসুবিধা হয় আমি চাহ জলপান খুৱাবলৈ বা বহাবলৈ আমাৰ অসুবিধা হয় সেইকাৰণে আমি সমূহ অসমবাসীক অনুৰোধ জনাইছোঁ যে 3 দিনৰ কাৰ্যসূচীলৈ আপোনালোকে আহক আৰু জাতীয় সাজপাৰ পৰিধান কৰক এয়া আমাৰ আহ্বান আৰু ইয়াৰ লগতে আমাৰ যিসকল প্ৰচাৰ মাধ্যম আছে সাংবাদিক বন্ধু আছে যিসকল চেনেল আছে তেখেতসকলে আমাক অতি বহুত বেছি সহায় কৰিছে আৰু তেখেতলোকৰ সহায়ৰ কাৰণে আজি ফাট বিহু বিশ্বমুখীলৈ যাবৰ কাৰণে সক্ষম ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি কথা পাতিব বিচাৰিছোঁ যে কেনেধৰণৰ আপ্যায়নৰ ব্যৱস্থা আছে যিসকল অতিথি আহিব বা কেনেধৰণৰ আপোনালোকৰ অতিথিসকলৰ কাৰণে আমাৰ যিটো চাহৰ পৰা ধৰি চাহ জলপান আমাৰ বিহুৰ যিটো পৰম্পৰা পিঠা পনা সেইখিনি আমি যোগাৰ ৰাখিছোঁ আৰু কোৱা হয় ঢকুৱাখানা মানুহ অতি মৰমীয়াল আৰু সকলোৱে সেইটো ভাবে সেইটো আপোনালোকৰ মুখৰ পৰা শুনি বা আনৰ মুখৰ যে শুনিছে তাৰ বাবে আমি গৌৰৱ অনুভৱ কৰিছোঁ যিহেতু আমি কি কৰিব পাৰিছোঁ সেইটো আমি নাজানো কিন্তু আমি অতি শুশ্ৰূষাৰ কাৰণে কোনোদিন কৃপণালী কৰা নাই প্ৰত্যেকজন সদস্যই কাৰণ ঢকুৱাখানাৰ ফাট বিহু অহাৰ লগে লগে আমি এমাহৰ আগৰ পৰা এটা বহল প্ৰস্তুতি চলে প্ৰত্যেকেই ভাবে আৰু যেনেকৈ বিহু মানে হিয়াৰ আমঠু ঠিক তেনেকৈ ঢকুৱাখানাৰ ফাট বিহু ঢকুৱাখানাবাসীৰ কাৰণে একেবাৰে কলিজাৰ আমঠু বুলি আমি ক'বলৈ বাধ্য হৈছোঁ গতিকে আমি ঢকুৱাখানা সমগ্ৰ ঢকুৱাখানা ইয়াত জঁপিয়াই পৰে যাতে বাহিৰৰ পৰা অতিথি অভ্যাগতসকলক আমি এটা শুশ্ৰূষা কৰি এটা ভাল মনেৰে আমি পঠাব পাৰোঁ সেইটো আমি অপ্ৰাণভাৱে চেষ্টা কৰোঁ তাতো কিছু ক্ৰুটি ৰৈ যাব পাৰে পৰৱৰ্তী সময়ত আমি পুনৰ যাম আমাৰ যিসকল ইয়াতে মহিলা আছে সেই মহিলাসকলৰ বিহু চলি আছে সেই বিহুৰ মাজলৈ আপোনালোকক আমি লৈ যাব বিচাৰিছোঁ তেনেকৈ নাচাবা বৰ মৰম লগাকৈ সেই চালে তোমাৰ চকুলৈ মৰম লাগে তোমালৈ সেই চালে তোমাৰ চকুলৈ মৰম লাগে অ শুনছে নাই অ তেনেকৈ নাচাবা বৰ মৰম লগাকৈ এই জামুকোলা হ'লে খাবি অ লাহৰি জামুকোলা হ'লে খাবি মই কোলা বুলি নিন্দা নকৰিবি মোকে নুবুঞ্জিবলৈ পাবি বাগলেং বাখৰ ৰাঙলী মদাৰৰ পাত আকৌ বাখৰ চেলেং ৰাঙলী মদাৰৰ পাত এই হাঁহি হৈ পৰিমগৈ তোমাৰ পুখুৰী পাৰ হৈ পৰিমগৈ চালত এই বুলু পাৰ হৈ পৰিমগৈ চালত চুমা খাই আহিমগৈ তোমানো কুমলীয়া সেই গালত জলেং চাৰৈ ৰাঙলী মদাৰৰ পাত আকৌ চেলেং চৰাই ৰাঙলী মদাৰৰ পাত অমিনা আতি আতি বান্ধিলা
মিনা ইমান গহৰ মই মাতিলো হাই মিনা ওলাই দেখা নিদিলা কি যে কৰো হাই গোটে মৰু গৈ কি খাই পাহৰো কি খাই পাহৰো কি খাই পাহৰো তোমাক পাহাৰৰ জুৰিতি এয়াই হৈছে ঢকুৱাখানাৰ আজিৰ দিনটোৰ পৰিৱেশ আৰু আজিৰ দিনটোৰ পৰাই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আছে ফাট বিহুৰ আৰু ফাট বিহুৰ দিনে নিশাই কেৱল ইয়াত খালী বিহু আপুনি পাব আৰু চাৰিকৰীয়া নদীৰ পাৰৰ যি পৰিৱেশ সেই পৰিৱেশৰ মাজত এনেদৰেই ঢকুৱাখানাৰ ৰাইজ এনেদৰে ওলাই আহে আৰু তেওঁলোকে ফাট বিহুটিক জীয়াই ৰখাৰ চেষ্টা চলাইছে এনেদৰেই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী চলি থাকিব আৰু প্ৰতিটো সময়ত কেৱল পুৰণা যিসমূহ বিহু আছে আমাৰ যিসমূহ ঐতিহ্য আছে সেই ঐতিহ্যসমূহ এনেদৰেই ইয়াত দেখিবলৈ পোৱা যাব তো আমাক হেয়া ঢকুৱাখানাৰ পৰা পৰিৱেশ দেখুৱালে আজি যিটো ফাট বিহুৰ তিনিদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ কিছু পৰিৱেশ আমাক দেখুৱাইছে নীলপৱনে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ যাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ